আজিৰ ভিডিঅ'ত আমি পৰ্বত আৰু মালভূমিৰ পাৰ্থক্য কেইটামান আলোচনা কৰিম। The difference between mountain and plateau. A mountain is any natural elevation of the earth's surface. It is considerably higher than the surrounding area. অৰ্থাৎ পৰ্বতবোৰ তাৰ কাষৰীয়া অঞ্চলবিলাকতকৈ তুলনামূলকভাৱে বহুত ওখ হয়। আনহাতে প্লেটিউ মালভূমিবিলাক A plateau is an elevated flatland. It is a flat-top tableland standing above the surrounding area. ই আশপাশৰ অঞ্চলতকৈ কিছু ওখ আৰু ওপৰতো সমান ঠাই, সেয়া হ'ল মালভূমি। পৰ্বতবিলাকৰ শৃংগ থাকে, মাউণ্টেইনছ হেভ পিকছ। আনহাতে মালভূমিবিলাকৰ ইট ইজ ফ্লেট, প্লেটুজ are flat at its top. মালভূমিবিলাকৰ ঊৰ্ধ্বভাগ সমান থাকে, টেবুল লেণ্ড বুলি কোৱা হয়, সেইকাৰণে তাক সমতল অঞ্চল। মাউণ্টেইনবিলাকৰ হাই মাউণ্টেইনছ আৰ স্ন'-কেপ। ওখ পৰ্বতবিলাক তাহাঁতৰ শৃংগবোৰ বৰফেৰে আবৃত হৈ থাকে। আনহাতে Most of the plateaus are not covered with snow. মালভূমিবিলাকো ওখ যদিও তাৰ কিন্তু সৰহ সংখ্যক মালভূমিৰে ওপৰভাগ বৰফেৰে আবৃত হৈ নাথাকে। Glaciers are found in mountains. পাৰ্বত্য অঞ্চলত আমি হিমবাহ দেখা পাওঁ, গ্লেচিয়াৰ, যাক বৰফৰ নৈ বুলি কোৱা হয়। আনহাতে মালভূমিত তেনেকুৱা কোনো গ্লেচিয়াৰ্ছ নাথাকে। প্লেটিউজ ডোণ্ট হেভ গ্লেচিয়াৰ্ছ। এতিয়া আমি আলোচনা কৰিম ইম্পৰ্টেঞ্চ অফ প্লেটিউজ। মালভূমিৰ গুৰুত্বটো কেনেকুৱা আমি সেই বিষয়ে আলোচনা কৰিম। প্লেটিউজ আৰ ৰিচ ইন মিনাৰেল ডেপজিটছ। মালভূমিবিলাক সাধাৰণতে বিভিন্ন খনিজাত সম্পদৰ ভঁৰাল। মেনি মাইনিং বেল্টছ ইন দ্য ৱৰ্ল্ড আৰ লোকেটেড ইন দ্য প্লেটিউ এৰিয়াছ। পৃথিৱীৰ বেছিভাগ খনি অঞ্চলেই মাইনিং বেল্টছ ক'ত অৱস্থিত? মালভূমিত অৱস্থিত। Most of the mining areas in India are in the Chotanagpur Plateau in Jharkhand, Odisha and Chhattisgarh. ভাৰতৰ বেছিভাগ খনিজাত সম্পদ, খনিবিলাক, মাইনিং এৰিয়াবোৰ অৰ্থাৎ খনি থকা ঠাইবোৰ ক'ত আছে? খনিৰ উৎসবিলাক ক'ত আছে? চোটানাগপুৰ মালভূমি, ওড়িশা আৰু ছত্তীশগড়ত। ঝাৰখণ্ডৰ চোটানাগপুৰ মালভূমি, উৰিষ্যা আৰু ছত্তীশগড়ত এই আমাৰ মাইনিং এৰিয়াবিলাক, মালভূমিবিলাক আছে, যিবিলাক মালভূমি খনিজাত সম্পদত অত্যন্ত চহকী। দ্য আফ্ৰিকান প্লেটিউ ইজ ফেমাছ ফৰ মাইনছ অফ গোল্ড এণ্ড ডায়মণ্ড। আফ্ৰিকাৰ মালভূমিবিলাক কিহত সমৃদ্ধ, কিহত ধনী? সোণ আৰু হীৰাৰ খনিত অত্যন্ত চহকী। আফ্ৰিকাৰ মালভূমিত সোণ আৰু হীৰাৰ খনি পোৱা যায়। Many waterfalls are present in plateau areas. For example, the Hundru Falls in the Chotanagpur and Jog Falls in Karnataka. আৰু এটা কথা, মালভূমিবিলাক সাধাৰণতে কি হয়, টুৰিষ্ট প্লেচ হিচাপে অত্যন্ত প্ৰখ্যাত হয়। তাৰ নেচাৰেল চিনেৰী, প্ৰাকৃতিক দৃশ্যবোৰ অতি সুন্দৰ। যিহেতু ইয়াত বহুত জলপ্ৰপাত থাকে, মেনি ৱাটাৰফলছ আৰ প্ৰেজেণ্ট ইন প্লেটিউজ এৰিয়া। উদাহৰণস্বৰূপে চোটানাগপুৰ মালভূমিত থকা হুণ্ড্ৰু জলপ্ৰপাত আৰু কৰ্ণাটকৰ জগ জলপ্ৰপাত তাৰ দুটা উৎকৃষ্ট উদাহৰণ। মালভূমি অঞ্চলত এই জলপ্ৰপাতবিলাক থাকে আৰু এইবিলাকে তাৰ মালভূমি অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধি কৰে, যাৰ ফলত মালভূমিৰ সেই প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ পৰ্যটকসকল আহে আৰু
পৰ্যটকসকল অহাৰ ফলত সি পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি উঠে। দ্য লাভা প্লেটিউজ আৰ ৰিচ ইন ব্লেক চইল। আৰু লাভাৰ দ্বাৰা যিবিলাক লাভা নিৰ্গত হৈ যিবিলাক মালভূমিৰ সৃষ্টি হয় তাৰ মাটিটো ক'লা হয় আৰু সেই ক'লা মাটি বিশেষকৈ কপাহ খেতিৰ কাৰণে অত্যন্ত উপযোগী। ব্লেক চইল ইজ ফাৰ্টাইল এণ্ড ইজ গুড ফৰ কাল্টিভেশ্যন। ক'লা মাটি অত্যন্ত সাৰুৱা হয় আৰু খেতি বাতিৰ কাৰণে বিশেষত কপাহ খেতিৰ কাৰণে এই মাটি অত্যন্ত উপযোগী আৰু তাত সহজতে কপাহ উৎপাদন অধিক পৰিমাণে হয়। প্লেটিউ এৰিয়াজ আৰ গ্ৰেট টুৰিষ্ট এট্ৰেকশ্যনছ বিকজ অফ নিউমাৰাছ চিনিক স্পটছ। আগতেই মই কৈছোঁ যিহেতু মালভূমিবিলাকৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত সুন্দৰ, সেইকাৰণে সেই মালভূমিবিলাক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে আৰু ভাল পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠে। লাভা মালভূমিৰ কথা কওঁতে এটা কথা ক'ব লাগিব, ভাৰতৰ দাক্ষিণাত্য মালভূমিটো লাভাৰ দ্বাৰা গঠিত ক'লা মাটিৰ মালভূমি আৰু ইয়াত সেইকাৰণে ভাৰতৰ দাক্ষিণাত্য অঞ্চল কপাহ খেতিত অত্যন্ত ধনী। তাত বহুত পৰিমাণে কপাহ খেতি হয় আৰু তাত বয়ন শিল্পও সেইকাৰণে গঢ় লৈ উঠিছে। তোমালোকে জানা দক্ষিণ ভাৰতৰ কাঞ্জীবৰম শাৰী পৃথিৱী বিখ্যাত, অৰ্থাৎ তাত বয়ন শিল্পৰ গঢ় লৈ উঠাত কপাহ পৰ্যাপ্ত পৰিমাণৰ পোৱাৰ বাবে তাত বয়ন শিল্প গঢ় লৈ উঠিছে। প্লেইনছ সমতল অঞ্চল। সমতল প্লেইনছ আৰ ফ্লেট ছাৰ্ফেচেছ এট ল' লেভেলছ অলছ' ন'ন এজ ল'লেণ্ড। সাধাৰণতে সমতল ভূমিবিলাক কি হয়, তুলনামূলকভাৱে এইবোৰ নিম্নভূমি, সেইকাৰণে ইয়াক নিম্নভূমি বুলি ল'লেণ্ড বুলি কোৱা হয়। তাৰ স্তৰটো তাৰ পৃষ্ঠভাগটো সাধাৰণতে চাপৰ উচ্চতাটো তাৰ কম, সেইকাৰণে তাক ল'লেণ্ড নিম্নভূমি বুলি কোৱা হয়। মোষ্ট অফ দ্য প্লেইনছ আৰ ফৰ্মড বাই ৰিভাৰ্ছ এণ্ড দেয়াৰ ট্ৰিবিউটাৰিজ। বেছিভাগ সমতল ভূমিয়েই কিহেৰে গঠিত হৈছে, নদী আৰু তাহাঁতৰ উপনদীবিলাকৰ দ্বাৰা বেছিভাগ সমতল অঞ্চল গঢ় লৈ উঠিছে। তাৰমানে কেনেকৈ গঢ় লৈ উঠিছে, তাৰ সাৰুৱা মাটিৰে এই দুকাষৰ উপত্যকা অঞ্চল গঢ় লৈ উঠিছে আৰু ফলত সি সমতল ভূমি হিচাপে পৰিণত হৈছে। দ্য ৰিভাৰ্ছ ফ্ল' ডাউন দ্য শ্ল'প অফ মাউণ্টেইনছ এণ্ড ইৰোড দেম। সাধাৰণতে নদীবিলাক পৰ্বতৰ পৰা তললৈ বৈ আহে, পাৰ্বত্য অঞ্চলৰ পৰা তললৈ বৈ আহে। দে কেৰি ফৰৱাৰ্ড দ্য ইৰোডেড মেটেৰিয়েল। ইৰোডেড মানে হ'ল কি, তাহাঁতে খনন কাৰ্যৰ ফলত বিভিন্ন বস্তু ধূলি বালি শিল এইবিলাক তাহাঁতে কঢ়িয়াই লৈ আহে। এই বিভিন্ন পদাৰ্থ ইৰোডেড মেটেৰিয়েল তাহাঁতে কঢ়িয়াই লৈ আহে আৰু ডিপ'জিট দেয়াৰ লোড কনচিষ্টিং অফ ষ্টোন চেণ্ড এণ্ড চিল্ট এলং দেয়াৰ কৰ্চেছ এণ্ড ইন দেয়াৰ ভেলিজ। আৰু সেইবোৰ কি কৰে, নদীখনে পাহাৰীয়া অঞ্চলৰ পৰা খান্দি অনা শিল বালি বোকা মাটি সমস্ত বস্তু এইবিলাক কি কৰে, আনি পেলাই এই তলৰ নিম্ন অঞ্চলত জমা কৰে। It is from these deposits that plains are formed over a long period of time. আৰু এনেকৈ বহুত দিনৰ বস্তু ডিপ'জিট কৰাৰ ফলত এনেকুৱা পদাৰ্থবোৰ জমা কৰাৰ ফলত বহু বছৰৰ এই জমাৰ ফলত সমতল অঞ্চল গঢ় লৈ উঠে। অৰ্থাৎ নদীৰ পাৰৰ অৱবাহিকা অঞ্চলৰ এই উপত্যকা অঞ্চলটো গঢ় লৈ উঠে। অৱবাহিকা অঞ্চল হ'ল, এইটো বেচিন বুলি কয়, যিবিলাক ঠাইৰ মাজেৰে নদীখন বৈ আহে, যিমানবিলাক ঠাই সামৰি নদীখন বৈ যায় তাকে অৱবাহিকা বুলি কোৱা হয়, বেচিন। কোষ্টেল প্লেইনছ আৰ মেড আপ অফ বিটছ অফ ৰক ডেট আৰ কেৰিড এলং ফ্ৰম ৰিভাৰ্ছ টু দ্য অ'চেন অৰ আৰ ওন আৱে ফ্ৰম ৰকছ এলং দ্য চিশ্ব'ৰ। আৰু সাধাৰণতে কি হয়, আমাৰ
এই কোষ্টেল প্লেন্স সাগৰৰ পাৰত সমভূমি অঞ্চলটো বিভিন্ন শিলেৰে হয়, শিল থাকে তাত, কাৰণ নদীয়ে সেই শিলবোৰ কঢ়িয়াই লৈ আহে, গতিকে নদী বৈ আহি সাগৰত পৰে, সেইকাৰণে কি হয়, সাগৰৰ পাৰৰ সমভূমি অঞ্চলবিলাকত আমি যথেষ্ট শিল দেখা পাওঁ। চামটাইমছ কেতিয়াবা ইনলেণ্ড প্লেইনছ আৰ ফৰ্মড when seas or lakes get filled in with sediment or soil, alluvium and become flatlands. আৰু কেতিয়াবা কি হয়, সেই বালি বোকাবিলাকে জমা কৰি তাত গেট হিচাপে জমা কৰে, ছেডিমেণ্ট জমা কৰি তাত সমতল অঞ্চল গঢ়ি তোলে। নেক্সট পেৰেগ্ৰাফটোলৈ আহা, এ লট অফ ফ্লেটলেণ্ডছ আৰ এভেইলেবল ইন প্লেন্স। সমভূমি অঞ্চলত আমি বিস্তৰ অঞ্চল জুৰি ফ্লেট চেপেটা অৰ্থাৎ আমি সমতল অঞ্চল দেখা পাওঁ। অলছ' দ্য এভেইলেবল লেণ্ড ইজ জেনেৰেলি ফাৰ্টাইল। তাৰোপৰি সেই অঞ্চলবোৰ, সেই সমভূমি অঞ্চলবিলাক অত্যন্ত সাৰুৱা হয়। সাৰুৱা হোৱাৰ কাৰণটো হ'ল যিহেতু নদীয়ে বিভিন্ন বস্তু, ধূলি বালি এইবিলাক কঢ়িয়াই আনি তাত জমা কৰে। হেন্স প্লেইনছ আৰ দ্য most useful areas for human habitation as well as for cultivation. আৰু সেইকাৰণে সমতল অঞ্চল খেতি বাতিৰ লগতে মানুহৰ বসতিৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, অত্যন্ত উপযোগী। ট্ৰেন্সপৰ্ট নেটৱৰ্ক কেন অলছ' বি ইজিলি কনষ্ট্ৰাক্টেড ইন প্লেইনছ। তাৰোপৰি যাতায়াতৰ ব্যৱস্থাটো সহজতে সমতল অঞ্চলত কৰিব পাৰি। ৰাস্তা ঘাট নিৰ্মাণ কৰিবলৈকো সমতল অঞ্চলবিলাক ভাল হয়। দাস প্লেইনছ আৰ ভেৰি থিকলি পপুলেটেড ৰিজনছ অফ দ্য ৱৰ্ল্ড। আৰু এইটো কাৰণতেই সমভূমি অঞ্চলবিলাকেই হ'ল পৃথিৱীৰ আটাইতকৈ বহুল জনবসতিপূৰ্ণ অঞ্চল। Some of the important plains in the world include Great Northern Plains of United States, Western Plains of Australia, Huanghe Plains in China, Po Valley in Italy, and Indo-Gangetic Plains in India. পৃথিৱীৰ কেইখনমান অতি প্ৰখ্যাত নদী উপত্যকা হ'ল বা নদী উপত্যকাৰ সমতল অঞ্চল হ'ল আমেৰিকাৰ ইউনাইটেড ষ্টেটছৰ গ্ৰেট নৰ্দাৰ্ণ প্লেইনছ, অষ্ট্ৰেলিয়াৰ ৱেষ্টাৰ্ণ প্লেইনছ, চাইনাৰ হুৱাংহো প্লেইনছ, ইটালীৰ পো উপত্যকা আৰু ভাৰতৰ সিন্ধু গংগা সমভূমি অঞ্চল। আমি আজিৰ পাঠত এইখিনিকে পঢ়িলোঁ। আশা কৰোঁ তোমালোক উপকৃত হ'বা, আৰু যিমান পাৰা আমাৰ এই প্ৰচেষ্টাক তোমালোকে আদৰি ল'বা, ভাল লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।